নমস্কাৰ জনালোঁ সকলোলৈ। আহকচোন আলু ৰেচিপি এটা বনাওঁ। এয়া প্ৰেছাৰ কুকাৰত আলুকেইটা মই ধুনীয়াকৈ বইল কৰি ল'লোঁ। লগতে এয়া মিহি মিহিকৈ ধুনীয়াকৈ লৈ ল'লোঁ। লগতে মই কাঁহীখনত পিঁয়াজ, নহৰু, জলকীয়া এনেদৰে সানি লৈছিলোঁ। লগতে অকণমান ভাজিও ল'লোঁ। ব্ৰেডকৰ্ণখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। ব্ৰেড আৰু আলু ধুনীয়াকৈ মই মিহিকৈ এনেদৰে ডো এটা বনাই ল'লোঁ আৰু হাতত মিঠাতেল সানি ধুনীয়াকৈ আলুৰ ঘূৰণীয়াকৈ বনাই ল'ম। এনেদৰে 4-5টামান বনাই ল'ম। এনেদৰে মই ঘূৰণীয়াকৈ বনাই ল'লোঁ। ইয়াতে মই কণী দি যাম। কণী নিদিলেও ইয়াতে পনীৰো দিব পাৰি, যিসকলে কণী নাখায়, বা মুৰ্গী মাংসও দিব পাৰি। এনেদৰে মই কণীটো দি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ আলুৰ আটাখিনি ধুনীয়াকৈ দি ল'ম। এনেদৰে এয়া হৈয়ে গ'ল। এনেদৰে মই আটাইকেইটা কৰি ল'ম। এয়া ধুনীয়াকৈ ঘূৰণীয়া হৈছে। এতিয়া আহকচোন ব্ৰেডখিনি মই কাঁহীখনত লৈছিলোঁ। এই কাঁহীখনত লোৱা ব্ৰেডখিনি ইয়াতে ধুনীয়াকৈ দি ল'লোঁ। এনেদৰে সানি ল'লোঁ আটাইখিনি। এনেদৰে মই আটাইকেইটা ধুনীয়াকৈ কৰি ল'ম। এয়া হৈয়ে গ'ল। আটাইকেইটা কৰি লোৱা হৈ গ'ল। এতিয়া আহকচোন পেনখন বহাই দিলোঁ। মিঠাতেল দিছিলোঁ, গৰমো হৈছে। এতিয়া মই এটা এটাকৈ বহাই দিম। এনেদৰে মই আটাইকেইটা বহাই দিলোঁ। এতিয়া ওলোটাই দিম। এনেধৰণে ওলোটাই দিব লাগিব, সোনকালে হৈয়ে যায়। অকণমান জুইটো কমাই দিব লাগিব, সোনকালে হৈয়ে যায়। এয়া অকণমান লাগিছে ননষ্টিকৰ পেন। এনেদৰে মই আটাইকেইটা ঘূৰাই দিলোঁ। এনেকৈ ওলট পলটকৈ দি দিলোঁ, হৈয়ে গ'ল। এতিয়া খাব পৰা এয়া হৈয়ে গ'ল। এনেদৰে মই এতিয়া ফালিও দিম। এয়া আপোনালোকক ফালিও দেখুৱালোঁ। এনেদৰে চাহৰ লগত আবেলি বা ৰাতিপুৱা ধুনীয়াকৈ খাব পাৰি। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।